নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো সে পিএম কিষাণৰ ইতিমধ্যে যি 19 নম্বৰ কিস্তি আছে হেতু আপোনালোকক প্ৰদান কৰিব গতিকে যি সকলৰ পিএম কিষাণ আছে তেওঁলোকৰ কাৰণে অতি এটা ভাল খবৰ কিন্তু ইয়াত এটা ডাঙৰ প্ৰবলেম হৈছে যি সকলে পিএম কিষাণ টকা লাভ কৰা নাই তেওঁলোকে কিয় টকা লাভ নকৰিলে তাৰ লগতে এইবাৰ যেটো 19 নম্বৰ কিস্তি দিব ইয়াত কোনে কোনে এবাৰ পিএম কিষাণৰ টকা লাভ কৰিব হেতু আপোনালোকে জানিবলৈ চাওক প্ৰথমতে আপোনালোকে যেটো পিএম কিষাণৰ যেটো সাইড আছে আপোনালোকে পিএম কিষাণৰ সাইডত আহি পেলাই প্ৰথমতে আপোনালোকৰ ষ্টেটাসটো আপোনালোকে চেক কৰি চাওক যে আপোনালোকে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব নে নাই কাৰণ হেতু চেক কৰিবলৈ চাওক আপোনালোকৰ যেটো নন ইউআৰ ষ্টেটাস আছে এটোত যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনালোকে চাব যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আপোনালোকে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে দি পেলাই বহাই পেলাই আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ খিনি আপোনালোকে চাওক এনেদৰে আপোনালোকে ওলাই আহিব কিন্তু ইয়াত এটা কথা হৈছে কি যদি আপোনালোকৰ হাতত পিএম কিষাণৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ নাই তেতিয়াহলে আপোনালোকে হেতু ইয়াতে ওলাব পাৰে চাব যে আপোনালোকৰ যেটো নন ইউআৰ ষ্টেটাস আছে ইয়াত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি লিখা আছে নন ইউআৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত ক্লিক কৰিলে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি পেলাই আপোনালোকে সাবমিট কৰি দিব তেতিয়াহলে আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো ওটিপি আহে ওটিপি দি পুনৰ আপোনালোকে সাবমিট কৰি দিব তেতিয়াহলে আপোনালোকে পিএম কিষাণৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আপোনালোকে এটো ইয়াতে পাই যাব তাৰ পিছত আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে নন ইউআৰ ষ্টেটাসত গৈ আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ যদি টকা লাভ কৰিব বিচাৰি আছে পিএম কিষাণৰ যদি আপোনালোকে আগতো যিসমূহ টকা দিলে হেখিনি যদি আপোনালোকে লাভ কৰা নাই তেতিয়াহলে কিয় লাভ কৰা নাই সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব কাৰণ ইয়াত চাওক প্ৰথমতে আপোনালোকে চাব যে আপোনালোকৰ পিএম কিষাণৰ যেটো প্ৰথম হৈছে যে আপোনালোকৰ লেন্ড সেন্ডিং ইয়েস আছে নে নাই যদি লেন্ড সেন্ডিং ইয়েস আছে তেতিয়া হলে আপোনালোকে টকা পাব ঠিক হেইদৰে আপোনালোকৰ ইকেৱাইসি কমপ্লিট থাকিবই লাগিব 100% তাৰ পিছত যেটো আধাৰ কাৰ্ডৰ লগত যেটো বেংক একাউন্ট লিংক থাকিব লাগে বা যেটো ডিবিডি লিংক থাকিব লাগে হেতু আপোনালোকৰ কম্পালসৰি থাকিবই লাগিব তেতিয়া হলেহে আপোনালোকে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ এই সকলোখিনি যদি ঠিকই আছে তেতিয়া হলেহে আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰিব ইয়াত আৰু এটা প্ৰবলেম হৈছে কিছুমান মানুহৰ চাব যে আপোনালোকৰ লেন্ড সেন্ডিং নো ইয়েস হৈ আছে ইকেৱাইসি ইয়েস হৈ আছে আধাৰ কাৰ্ডৰ লগত যেটো বেংক একাউন্ট বা ডিবিডি যেটো আছে এইটো ইয়েস হৈ আছে তাৰ পিছতো যদি আপোনালোকে টকা লাভ কৰা নাই তেতিয়া হলে আপোনালোকে আপডেট কৰিব আৰু হেতু আপডেট আপোনালোকে কৰিব লাগিব আপোনালোকৰ ওচৰৰ যেটো সিএসএস সেন্টাৰ আছে তাত গৈ আপোনালোকে বায়োমেট্ৰিক দি আপোনালোকে আপডেট দি দিব তেতিয়া হলে আপোনালোকে নেক্সট পৰ্যায়ত যেটো টকা প্ৰদান কৰিব হেতু লাভ কৰিব কিন্তু ইয়াৰ বাহিৰে মোস্ট ইম্পৰ্টেন্ট যেটো হৈছে যে আপোনালোকে পিএম কিষাণৰ টকা যদি এতিয়া বা আগলৈ যদি আৰু লাভ কৰি থাকিব বিচাৰে তেতিয়া হলে আপোনালোকে যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি বা এগ্ৰি ষ্টেক যেটো আছে আপোনালোকে এটোত ৰেজিষ্ট্ৰেচন কৰিবই লাগিব যেতিয়ালৈকে আপোনালোকে ৰেজিষ্ট্ৰেচন নকৰে তেতিয়ালৈকে আপোনালোকে হয়তো আপোনালোকে এই পিএম কিষাণৰ টকা লাভ নকৰিব পাৰে গতিকে আপোনালোকে যেটো পিএম কিষাণৰ টকা যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকৰ এগ্ৰি ষ্টেকত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ৰাখক অতি সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰক তাৰ কাৰণে আপোনালোকে চাওক যেটো ডকুমেন্টছ লাগে এই ডকুমেন্টছৰ ক্ষেত্ৰত চাওক আপোনালোকৰ যেটো মাটিৰ কাগজ আৰু যেটো আধাৰ কাৰ্ড আছে এই দুটা ডকুমেন্টছ হলে হৈ যায় কাৰণ আপোনালোকৰ আধাৰ কাৰ্ডত অটোমেটিকলি পিএম কিষাণৰ টকা যদি আপোনালোকে লাভ কৰি আছিল তেতিয়া হলে তাৰ লগত আপোনালোকৰ অটোমেটিকলি লিংক হৈ আছে আপোনাৰ আধাৰ নাম্বাৰটো মাৰিলে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ খিনি ইয়াতে ওলাই আহে তাৰ পিছত আপোনালোকৰ যেটো জবানবন্দী কপি আছে তাৰ পৰা আপোনালোকৰ যেটো সাৰ্ভে নাম্বাৰ হয় যেটো বহাব লাগে হেতু হৈছে ডাক নাম্বাৰটো সেই ডাক নম্বৰটো বহাই দিলে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ খিনি ওলাই আহিব যে আপোনালোকৰ নামত আপোনাৰ নিজৰ নামত মাটি আছে নে নাই কিন্তু ইয়াত যদি আপোনালোকে কিবা প্ৰবলেম পাই আছে যে আপোনালোকৰ তাত নাম শো নকৰে হেতু কিয় শো নকৰে হেতু আপোনালোকে জানিবলৈ আপোনালোকৰ হাতত বা আপোনালোকৰ নিজৰ যেটো জবানবন্দী কপি আছে এটোত আপোনালোকৰ যেটো ডাক নম্বৰ আছে ডাক নম্বৰৰ লগতে আপোনালোকে সাইডত চাব লিখা আছে হয় বাৰী মাটি থাকিব বা খালি তুলি ফৰিং তুলি তেনেকুৱা যদি আছে আপোনালোকে হেতু ভালকে চাব এতিয়া চাব আপোনালোকৰ যেটো ডাক নম্বৰ আপোনালোকে যেটো দি আছে হেতু যদি বাৰী মাটি হয় তেতিয়া হলে আপোনালোকে পিএম কিষাণত ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে কাৰণ আপোনালোকৰ হেতু খেতি মাটি হবই লাগিব কাৰণ পিএম কিষাণৰ কাৰণে আপোনালোকে খেতি মাটি থাকিব লাগিব তেতিয়া হলেহে আপোনালোকৰ যেটো ফাৰ্মাৰ ৰেজিষ্টাৰ আছে বা এগ্ৰি ষ্টেক আছে ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কাৰণ আপোনালোকে যেটো জবানবন্দী কপি দিব হেতু আপোনালোকে এবাৰ ভালকে চাব
যে আপোনালোকৰ যেটো দাগ নম্বৰটো দি আছে এটো বাৰি মাটি হয় নে খেতি মাটি হয় যদি খেতি মাটি হয় তেতিয়া হলে আপোনালোকে পিএম কিষাণ যেটো এগ্ৰি ষ্টেক বা ফাৰ্মাৰ ৰেজিষ্টাৰ যেটো আছে হেটোত আপোনালোকে ৰেজিষ্ট্ৰেচন হৈ যাব বা ভেৰিফাই হৈ যাব হেটো আপোনালোকে সাবমিট কৰিব পাৰিব হেটোত আপোনালোকৰ কোনো প্ৰবলেম নহয় আপোনালোকে যি পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব বিচাৰি আছে তেতিয়া হলে আপোনালোকে এই এগ্ৰি ষ্টেকত আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেচন কৰক তাৰ লগতে আপোনালোকক উল্লেখ কৰিছো যে আপোনালোকৰ কি প্ৰবলেম হ'ব পাৰে প্ৰথম হৈছে চাব আপোনালোকে যেটো নন ইউৰ ষ্টেটাস হেটো আপোনালোকে চাব তাত আপোনাৰ যেটো ডিবিডি আছে এটো কমপ্লিট থাকিবই লাগিব লেন্ড সেন্ডিং যেটো ইএস থাকিবই লাগিব আৰু কিওয়াইসি কমপ্লিট থাকিবই লাগিব তেতিয়া হলে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তাৰ পিছত আৰু এটা প্ৰবলেম হৈছে আপোনালোকৰ যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন যেটো কৰিব লাগে বা যেটো এগ্ৰি ষ্টেক আছে যেটো ৰেজিষ্ট্ৰেচন কৰিব লাগে তাত যদি আপোনালোকৰ নিজৰ নামত মাটি নাই তেতিয়া হলে আপোনালোকৰ যদি দেউতাৰ নামত যদি আপোনালোকে এপ্লিকেশন কৰি আছিল আগতে দেউতাৰ নামৰ মাটি দি যদি আপোনালোকে পিএম কিষাণ কৰিছিলে তেতিয়া হলে আপোনালোকে দেউতাৰ নামত দি আপোনালোকে এটো ৰেজিষ্ট্ৰেচন কৰিব পাৰে জাস্ট আপোনালোকে তাত অনাৰ সিলেক্ট কৰিব লাগে তাত যদি আপোনাৰ দেউতাৰ নাম আহিছে হেটো আপোনালোকে ভেৰিফাই কৰিব দিব আৰু আপোনালোকে তেনেদৰে আপোনালোকে এপ্লিকেশন কৰিব পাৰিব তাত কোনো প্ৰবলেম নহয় আৰু হেটো আপোনালোকে কৰিবলৈ আপোনালোকৰ ওচৰৰ যি সিএসসি সেন্টাৰ আছে তাতে গৈ আপোনালোকে অতি সোনকালে আপোনালোকৰ পিএম কিষাণ ৰেজিষ্ট্ৰেচন কৰক গতিকে ইয়াৰ বাহিৰে যদি আপোনালোকৰ কিবা জানিব লাগে আপোনালোকে ভিডিঅত কমেন্ট কৰিব নেক্সট ভিডিঅত বাকি সম্পূৰ্ণকৈ আপোনালোকে আকৌ সলিউশন কৰিবলৈ চেষ্টা কৰিম গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰি দিব